দুদিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ফটো অংকনক কেন্দ্ৰ কৰি পেলাই কিছুমান অদ্ভুত মন্তব্য কৰিছে আৰু শেষত তেওঁ কৈছে যে এছএফআই সিপিএম আদিক মই কোনদিনা এনএছএত গ্ৰেপ্তাৰ কৰোঁ ঠিক নাই এটা কথা ওলাই পৰিছে যে এনএছএক তেওঁলোকে অপব্যৱহাৰ কৰাটো আগৰ পৰাই চলাই আহিছে আৰু মুখ্যমন্ত্ৰীয়ে অসাৱধান মুহূৰ্তত এই কথাকে তেওঁ স্বীকাৰ কৰিছে এনএছএখন অনা হৈছিল নেশ্যনেল সিকিউৰিটিৰ কাৰণে জাতীয় নিৰাপত্তাৰ কাৰণে যদিও এইখন আইন জাতীয় নিৰাপত্তাৰ নামত অনা হৈছে আমি এইখনক ক'লা আইন বুলি কৈছো কাৰণ ইয়াক মানুহৰ বিনা বিচাৰে মানুহ এজনক আটক কৰি ৰখাৰ ব্যৱস্থাটো আছে আৰু এইখন আইনক আনকি জাতীয় নিৰাপত্তাৰ প্ৰশ্নটোও নাই তেওঁৰ অপছন্দৰ কাম কৰাৰ কাৰণেই তেওঁ অন্য মানুহক এনএছএত গ্ৰেপ্তাৰ কৰি থব এই বক্তব্য মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিছে গতিকে ইয়াৰ পৰাই ওলাই পৰিছে যে গণতন্ত্ৰৰ ওপৰত কোনো বিশ্বাস এখন চৰকাৰৰ নাই এইটো ওলাই পৰিছে যে তেওঁ যিটো প্ৰাক্তন সংগঠনত আছিল সন্ত্ৰাসবাদী সংগঠন যিটো সংগঠনৰ লগত গণতন্ত্ৰৰ কোনো সম্পৰ্ক নাই সেই প্ৰাক্তন সংগঠনৰ মানসিকতাই এতিয়াও তেওঁ মানে পৰিচালিত কৰি আছে গতিকে বিভিন্ন মুহূৰ্তত সেই মাৰা কাটাৰ যিটো তেওঁৰ দৃষ্টিভংগী এইটোৱে তেওঁৰ আজি ওলাই আহিছে গতিকে আমি যিটো বিষয় আলোচনা কৰিব বিচাৰিছো তেওঁ কৈছে যে এছএফআইৰ নিচিনা শক্তি বা প্ৰগতিশীল শক্তিবিলাকে ফ্লাইঅভাৰ নিৰ্মাণৰ বিৰোধিতা কৰিছে কথাটো কিমান শুদ্ধ গুৱাহাটী মহানগৰীত বেলতলাত ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে দীৰ্ঘদিন ধৰি সিপিএম দলে দাবী কৰি আহিছে তাত সহি সংগ্ৰহ একমাত্ৰ সিপিএমে কৰি পেলাই তাতে এই দাবীটো ৰাইজৰ মাজলৈ লৈ গৈছিল গুৱাহাটীৰ বিভিন্ন ঠাইত যেতিয়া ফ্লাইঅভাৰৰ প্ৰয়োজন দেখা দিছে ৰেল ব্ৰিজৰ প্ৰয়োজন দেখা দিছে তাত সমুখ ভাগত সিপিএমে আন্দোলন কৰিছে কিন্তু বৰ্তমান যেটো দেখা গৈছে বিশেষকৈ শিলপুখুৰী অভাৰব্ৰিজৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় মন কৰিছে যে এজন গুৱাহাটীৰে বাসিন্দা এই অভাৰব্ৰিজখনৰ ভুল আপোনাৰ মানে নিৰ্মাণৰ কাৰণে কেনেকৈ এক্সিডেন্ট হৈ পেলাই মৃত্যু খাবতি ল'ব লগা হ'ল কেৱল নিৰ্বাচনৰ সন্মুখত এটা তেওঁলোকৰ সাফল্য দেখুৱাব লাগে বুলি এই ব্ৰিজখন ততাতয়াকৈ তেওঁলোকে নিৰ্মাণ কৰিলে আৰু এই অভাৰব্ৰিজ নিৰ্মাণৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকে টকা পইচা লুটপাট কৰিছে এই কথা আৰু এতিয়া লুকাই থকা নাই সকলোৱে জানে যে পিডব্লিউডি বিভাগত বা লোক নিৰ্মাণ বিভাগত যিকোনো ঠিকাদাৰে ঠিকা পোৱাৰ আগতে 10% কমিশন দিব লাগে আৰু এই কমিশন কাৰ হাতলৈ যায় সেই কথাও আমি মানে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে এই যে জধে মধে ফ্লাইঅভাৰ নিৰ্মাণ এইটোৰ আমি বিৰোধী আমি ফ্লাইঅভাৰ নিৰ্মাণৰ কেতিয়াও বিৰোধিতা কৰা নাই বৰং বহু সময়ত আমি দাবী উত্থাপন কৰিছো কিন্তু তাৰ লগত যেটো গুৰুত্বপূৰ্ণ প্ৰশ্ন যে গুৱাহাটীক এই অপৰিকল্পিত কামকাজৰ মাজেৰে মেট্ৰো ৰেলৰ পৰা বঞ্চিত কৰা হ'ল ভাৰতবৰ্ষত এতিয়া প্ৰায় 25খন মহানগৰত মেট্ৰো নিৰ্মাণৰ কাম চলি আছে অথচ গুৱাহাটী তাৰ ভিতৰতো নাই এই মেট্ৰো নিৰ্মাণ যে ষড়যন্ত্ৰ কৰি পিছুৱাই দিলে যাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা 2015-16 চনত হৈছিল পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰি যে মেট্ৰো ৰেলৰ নিৰ্মাণ পিছুৱাই দিলে তাৰ একমাত্ৰ উদ্দেশ্য হৈছে ফ্লাইঅভাৰৰ নিৰ্মাণৰ নামত টকা লুটপাট কৰা গতিকে জনসাধাৰণৰ টকা লুটপাট কৰাৰ কাৰণে আমি কোনোদিনে আমি সমৰ্থন কৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰতহে আমি ফ্লাইঅভাৰৰ প্ৰশ্নটো বিশেষকৈ শিলপুখুৰী ফ্লাইঅভাৰৰ প্ৰশ্নটো আমি আনিছিলো দ্বিতীয় যেটো বিষয় এতিয়া দেখা গৈছে যে হেনো জুবিন গাৰ্গৰ ফটো ডিসিৰ দ্বাৰা অকাব কোন জুবিন গাৰ্গ যিজন জুবিন গাৰ্গে দীঘলীপুখুৰীত গছ ৰক্ষা কৰাৰ কাৰণে ৰাইজৰ লগত আন্দোলনত যোগ দিছিল দীঘলীপুখুৰী আন্দোলনৰ কাৰণে সেই পুৰণি গছবিলাক ৰৈ গ'ল আৰু সেই খংটো বোধহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াও আছে যাৰ কাৰণে তেওঁ এছএফআইৰ নিচিনা সংগঠনক গালি পাৰিব ধৰিছে অকল এছএফআই কৰা নাছিল এছএফআই সক্ৰিয় ভূমিকা লৈছিল আগ্ৰহৰ ভূমিকা লৈছিল আৰু ইয়াত যোগ দিছিল অন্যান্য বহু মানুহৰ লগতে
তেওঁলোকেও নেতৃত্ব লৈছিল তেওঁলোকৰ আছামে আৰু যোগ দিছিল সেই জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে সেই আন্দোলনত যোগ দিয়াৰ পাছত এটা বেলেগ মাত্ৰা পাইছিল আৰু গছ কেইডাল লক্ষ্য পৰিছিল এতিয়া তেওঁ কৈছে যে জুবিন গাৰ্গৰ ফটো ডিচিহে আঁকিব পাৰিব এইটো অদ্ভুত কথা জুবিন গাৰ্গ ৰাইজৰ মানুহ গতিকে জুবিন গাৰ্গৰ ফটো বোলে এছএফআইৰ নিচিনা সংগঠনতো আঁকিব নিদিয়ে তাৰ দ্বাৰা গ্ৰেপ্তাৰ কৰিব কোন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব গতিকে আজে বাজে কথা কোৱাত এইজন মানুহ মানে একেবাৰে পিছ পৰি থকা নাই আৰু তাৰ লগতে ওলাই পৰিছে তেওঁ অগণতান্ত্ৰিক তেওঁৰ যিটো কথাবাৰ্তা এনএছএত মই গ্ৰেপ্তাৰ কৰিম কোনো যুক্তি নোহোৱাকৈ আকৌ কৈছে যে ফটো আঁকিব লাগে পৰেশ বৰুৱাৰ কোন পৰেশ বৰুৱাৰ যি পৰেশ বৰুৱাৰ সংগঠনক ভাৰত চৰকাৰে দীৰ্ঘদিন ধৰি নিষিদ্ধ কৰি থৈছে সেই পৰেশ বৰুৱাৰ ফটো হেনো ৱালত আঁকিব লাগে তেনেহ'লে এই অপৰাধত এই অভিযোগত তেওঁ গ্ৰেপ্তাৰ হ'বনে নাই গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আমাৰ বিনীত অনুৰোধ যে এনেকুৱা চিৰিয়াছ কথাত তেওঁলোকে সুমোটো কেছ লোৱা উচিত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে যিজনে নিষিদ্ধ সংগঠনৰ নেতাজনক তেওঁ এতিয়া পূজা কৰাৰ কাৰণে হিৰো সজোৱাৰ কাৰণে তেওঁ লাগি গৈছে কিহৰ কাৰণে যাতে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে ভাল পোৱা চে গুয়েবাৰা এইবিলাকক যাতে নাইকিয়া কৰিব পাৰি তাৰ কাৰণে বোলে পৰেশ বৰুৱাৰ ফটো ৱালত আঁকিব লাগে আমাৰ বিনীত অনুৰোধ গুৱাহাটী উচ্চ ন্যায়ালয় এই গুৰুতৰ অপৰাধৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সুমোটো তেওঁলোকে কেছ গ্ৰহণ কৰা উচিত যোৱাকালি তেওঁলোকে আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰিছে এটা মিছা কেছত আসল কাৰণটো কি আসল কাৰণ হ'ল এইখন চৰকাৰে স্যাটেলাইট সিটি নিৰ্মাণৰ নামত আপোনাৰ বৰদুৱাৰ বাগানত তেওঁলোকে ৰাভা মানুহ মূলত আৰু অন্যান্য কিছু মানুহক উচ্ছেদ কৰি পেলাই তেওঁলোকে তাতে স্যাটেলাইট সিটি নিৰ্মাণ কৰিব বিচাৰিছিল তাৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন চলিছে যি আন্দোলনৰ সমুখাৰীত আছিল আদিত্য ৰাভা এই আদিত্য ৰাভাক তেওঁলোকে সেই কাৰণে গ্ৰেপ্তাৰ কৰিছে দ্বিতীয়তে আজি দেখা পালো যে প্ৰণৱ দলে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে কিয় ইংলে পথাৰত আদিবাসী মানুহ তেওঁলোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰি পেলাই 5 ষ্টাৰ হোটেল নিৰ্মাণৰ কাৰণে এই মাটি চৰকাৰে উপহাৰ দিব বিচাৰে আমি অসমত ইতিমধ্যে দেখিছো বিভিন্ন অঞ্চলত কি ধৰণে তেওঁলোকে আজি কৰ্পোৰেট গোষ্ঠীবিলাকক আপোনাৰ তেওঁলোকে মাটি উপহাৰ দিব ধৰিছে আৰু তাৰ কাৰণে সাধাৰণ মানুহক তেওঁলোকে উচ্ছেদ কৰি আছে নিৰ্বাচনৰ আগত যেহেতু জনজাতীয় মানুহৰ ভোটখিনি তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ আছিল গতিকে নিৰ্বাচনৰ আগত তেওঁলোকে যদিও সিদ্ধান্ত লৈছিল তেওঁলোকে পিছুৱাই আহিছিল কিন্তু নিৰ্বাচনৰ পাছত দেখা গ'ল তিৱা মানুহৰ বসতি স্থান তাতে তেওঁলোকে জাগিৰোডৰ ওচৰত তাতো তেওঁলোকে স্যাটেলাইট সিটি নিৰ্মাণৰ কাৰণে তেওঁলোকে সাৰ্ভে আৰম্ভ কৰি দিছিল ৰাইজৰ হেঁচাত তেওঁলোকে পিছুৱাবলৈ বাধ্য হৈছে এতিয়া নতুনকৈ ৰাভা অঞ্চলত তেওঁলোকে আকৌ এই গ্ৰেপ্তাৰ কৰাৰ মাজেৰে মানুহক সন্ত্ৰাসিত কৰাৰ মাজেৰে তেওঁলোকে আকৌ সেই স্যাটেলাইট সিটি নিৰ্মাণ কৰি তেওঁলোকে কৰ্পোৰেট গোষ্ঠীবিলাকক উৎসাহিত কৰিব বিচাৰিছে আৰু ইংলে পথাৰতো 5 ষ্টাৰ হোটেলক দিয়াৰ কাৰণে তেওঁলোকে আদিবাসী মানুহক উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে এইবিলাকৰ বিৰুদ্ধে মাত মাতিবই লাগিব আৰু এইবিলাকৰ বিৰুদ্ধে মাত মতাৰ কাৰণে তেওঁলোকে এতিয়া সেইকাৰণে ভাবুকি দিছে নামটো সিপিএমৰ ব্যৱহাৰ কৰিছে এছএফআইৰ ব্যৱহাৰ কৰিছে যে তেওঁলোকে এনএছএক কোনদিনা ঠিক ভৰাই দিবৰ ঠিক নাই তেওঁৰ কি ব্যক্তিগত অধিকাৰ আছে এনএছএক এই ধৰণে ব্যৱহাৰ কৰিবলৈ গতিকে এই মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এটা গোচৰ ইতিমধ্যে উচ্চ ন্যায়ালয়ত চলি আছে গোচৰটোৰ হ'ল যে তেওঁ সংবিধানক অৱমাননা কৰি ইতিমধ্যে যি ধৰণে সাম্প্ৰদায়িক কথা বতৰা কৈছে তাৰ বিৰুদ্ধে আমি গোচৰ দিছো সিপিআই দলে গোচৰ দিছে আমি সিপিএম দলে গোচৰ দিছো ডক্টৰ হিৰেন গোহাঁই ছাৰৰ নেতৃত্বত অন্যান্য কেইবাজনো বিশিষ্ট নাগৰিকেও গোচৰ দিছে এতিয়া তেওঁ আকৌ নতুনকৈ একেবাৰে অগণতান্ত্ৰিক আৰু সংবিধান বিৰোধী আইন বিৰোধী কথা বতৰা আকৌ তেওঁ ক'বলৈ আৰম্ভ কৰিছে আমি এইবিলাকক ভয় কৰি কাম কৰা পাৰ্টি নহয় আৰু আমি ভাবো যে অসমৰ প্ৰগতিশীল মানুহেও অসমৰ ছাত্ৰ সমাজ অসমৰ যুৱ সমাজ অসমৰ সাধাৰণ নাগৰিকে এই অত্যাচাৰী কথা বতৰা অগণতান্ত্ৰিক কথা বতৰা সহ্য নকৰে গতিকে আমি এই দাবী আকৌ উত্থাপন কৰিম যে যি দুজন কৃষক নেতা আদিত্য ৰাভা আৰু প্ৰণৱ দলেক তেওঁলোকে
বিনা কাৰণত গ্ৰেপ্তাৰ কৰিছে বিনা কাৰণ নহয় আচলতে উদ্দেশ্য প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰিছে লক্ষ্য হ'ল কেনেকৈ তেওঁলোকে মাটি কেনেকৈ মানে জনজাতীয় আৰু আদিবাসী মানুহৰ পৰা কাঢ়ি আনি কৰ্পোৰেট গোষ্ঠীক দিব পৰা যায় এইটোৰ বিৰুদ্ধে সকলোকে সজোৰে দাবী উত্থাপন কৰিবলৈ আমিও আবেদন জনাইছোঁ আৰু তাৰ লগে লগে তেওঁ ফ্লাইঅভাৰক কেন্দ্ৰ কৰি যিবিলাক মিছা কথা কৈছে তাৰ প্ৰতিবাদ কৰিছোঁ আৰু এই কথাও কওঁ যে শিলপুখুৰীৰ ফ্লাইঅভাৰৰ যিটো দুৰ্নীতি যি দুৰ্নীতিৰ কাৰণে আজি বহু মানুহ এক্সিডেণ্টত পৰিব লগা হৈছে আজি ফ্লাইঅভাৰবিলাকৰ মাজত আমি কি দেখা পাইছোঁ একফালৰ পৰা ফ্লাইঅভাৰ নিৰ্মাণ কৰি গৈছে কিন্তু বানপানী কেনেকৈ নিয়ন্ত্ৰণ হ'ব সেই ফ্লাইঅভাৰক কেন্দ্ৰ কৰি তাৰ কোনো ব্যৱস্থা নাই সেইকাৰণে ফ্লাইঅভাৰো বাঢ়িছে আপোনাৰ কৃত্ৰিম বানপানীও বাঢ়িছে গুৱাহাটী মহানগৰত আজি আধা ঘণ্টা বৰষুণ দিলে চাৰিওফালে কৃত্ৰিম বানপানী হয় এতিয়া দেখা গৈছে যে ফ্লাইঅভাৰবিলাকেও তাত বৰঙণি যোগাব ধৰিছে গতিকে এই গোটেই সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত আমি দাবী কৰিছোঁ